Hello students, আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 3 নম্বৰ কোৱেশ্চনটো। ইয়াৰ আগৰ ভিডিঅ'ত আমি অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 নম্বৰ আৰু 2 নম্বৰটো সলিউশন কৰিছিলো। সো আজি সোৱা কোৱেশ্চন নম্বৰ 3 টো। সো কোৱেশ্চন নম্বৰ 3 টো আমাৰ হাতত আছে 6x² - 3 - 7x। ইয়াত সোৱা আমাক কোৱেশ্চনটোত কি কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা। কি কৰিব লাগে এই বহুপদ বিলাকৰ কি কৰিব লাগিব আমাৰ শূন্য নিৰ্ণয় কৰিব লাগিব আৰু কি কৰিব লাগিব আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তাৰ পিছত কি কৰিব লাগিব শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো কি কৰিব লাগিব সত্যাপন কৰি চাব লাগিব। সো প্ৰথম কাম কি হ'ব আমাৰ যে বহুপদবোৰৰ শূন্য উলিওৱা। সো শূন্য কেনেকৈ উলিয়াব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব। সো বহুত ষ্টুডেন্টে এই উৎপাদক বিশ্লেষণ কৰা বহুত টান পায়, গতিকে আজিৰ এইটো ভিডিঅ'ত আমি একেবাৰে সহজ পদ্ধতিত শিকাই দিম যে কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব লাগে। সো কোৱেশ্চনটো চোৱা, ইয়াত কি আছে আমাৰ 6x² - 3 - 7x। ইয়াত এটা বস্তু লক্ষ্য কৰা দ্বিঘাত সমীকৰণ এটা কেনেকুৱা ধৰণৰ হয় যে এই x² যেটো আছে এটো আগত ৰাখিব লাগে, তাৰ পিছত যেটো x থাকে ইয়াত চোৱা অকল x আছে, ইয়াত স্কয়াৰ নাই, গতিকে স্কয়াৰৰ পিছত এই x টো থাকিব লাগিব। কিন্তু হিহতে কি কৰিছে এই x টো একেবাৰে লাষ্টত দি থৈছে, সো এটো কি কৰিব লাগিব আগত আনিব লাগিব। আৰু মাজত যেটো 3 দেখা পাইছা এই 3 টো নিয়মত কি ৰাখিব লাগে লাষ্টত লিখি থব লাগে, কিন্তু 3 টো কত আছে আমাৰ মাজত আছে, গতিকে এই 3 টো কি কৰিব লাগিব আমাৰ লাষ্টত লিখিব লাগিব। সো এটো আমাৰ কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব। তেনেহলে কি কৰিম আমি এনেকৈ লিখিম যে 6x² 7x টো আগত লিখিম 7x, তাৰ পিছত লাষ্টত কি লিখিম -3 টো। বুজি পাইছা? সো দ্বিঘাত সমীকৰণ এটা কি কৰিব লাগে যে সবতকৈ বেছি পাৱাৰ যেটো এটো আগত লিখিব লাগে, তাতকৈ অলপ পাৱাৰ কম থকাটো তাৰ পিছত লিখিব লাগে। ইয়াত চোৱা 2 আছিল, তাৰ পিছত কি আছে 1, x ৰ পাৱাৰ ইয়াত একো নাই মানে কি আছে আমাৰ 1 আছে, গতিকে 2 ৰ পিছত 1 থাকাটো আহিব লাগিব আৰু লাষ্টত এই 3 4 5 7 এইবিলাক লাষ্টত লিখিব লাগে। সো 3 টো কত যাব আমাৰ লাষ্টত যাব। বুজি পাইছা? যদি এনেকে তোমাৰ উল্টা পুল্টা থাকে তেনেহলে কি কৰি লবা ঠিক কৰি লবা, তাৰ পিছত কি কৰিবা উৎপাদক কৰিবা। এতিয়া আমি কি কৰিম এটো উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে ভালকে মন কৰিবা। উৎপাদক বিশ্লেষণ কৰাৰ মাত্ৰ 3টা স্টেপত মই শিকাই দিম উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে একেবাৰে সহজ পদ্ধতিত। প্ৰথম স্টেপটো কি যে এই ফাৰ্ষ্টত যেটো x² ৰ সহগ আছে কি আছে আমাৰ 6 আৰু লাষ্টত যেটো আছে এটো কয় ধ্ৰুবক পদ। এই ফাৰ্ষ্টৰ 6 ৰ লগত লাষ্টৰ ধ্ৰুবক পদটো পূৰণ কৰিব লাগে। এটো হল 1 নম্বৰ কন্ডিশন। কি কৰিব লাগে সিম্পল কথা ফাৰ্ষ্টৰটো দি লাষ্টৰটো পূৰণ কৰিব লাগে। তেনেহলে 6 ৰ লগত কি কৰিম এই 6 ৰ লগত 3 টো লৈ পূৰণ কৰিম। সো 6 ৰ লগত 3 টো পূৰণ কৰি সাইডত এনেকৈ লিখিম 6 * 3 কৰিলে কিমান হ'ব আমাৰ 18 হ'ব, হয়নে? তাৰ পিছত কি কৰিব লাগে তাৰ পিছত কৰিব লাগে এই 18 টোক আমি কি কি লিখিব পাৰো ইয়াত লক্ষ্য কৰিবা। 18 ক আমি কি কি লিখিব পাৰো 1 * 18 লিখিব পাৰো, হয়নে? 18 হ'ব। তাৰ পিছত কি লিখিব পাৰো 2 * 9 2 ৰ 9 গুণ 18 আৰু কি কৰিব পাৰো আমি 3 ৰ 6 গুণ 18, হয়নে? আৰু কি লিখিব পাৰো 4 দিতো নহব, গতিকে এই কেইটাই কি হ'ব আমাৰ উৎপাদক। কি কৰিব লাগে ভালকে মন কৰিবা, আকৌ কৈ আছো ফাৰ্ষ্টৰটো দি লাষ্টৰটো পূৰণ কৰিব লাগে, পূৰণ কৰি সাইডত এনেকৈ লিখিব লাগে। তাৰ পিছত কি কৰিব লাগে এই যেটো আমি ৰিজাল্ট পালো হেটো এনেকৈ ভাঙিব লাগে। কাক কাক পূৰণ কৰিলে এই সংখ্যাটো পাম 18 টো পাম। তাৰ মানে 1 ৰ লগত 18 পূৰণ কৰিলে 18 হ'ব, 2 ৰ লগত 9 পূৰণ কৰিলে 18 হ'ব, 3 ৰ লগত 6 পূৰণ কৰিলে 18 হ'ব। একিটা লিখি লবা। তাৰ পিছত কি কৰিবা 2 নম্বৰ স্টেপটো হৈছে এই মাজত কি আছে আমাৰ 7 আছে। এই মাজৰ পদটো লক্ষ্য কৰিবা, মাজত কি আছে আমাৰ ইয়াত 7 আছে। এতিয়া ইয়াত যিকেইটা সংখ্যা পালো 1 18 2 9 3 6 এই সংখ্যা কেইটা এনেদৰে প্লাস বা মাইনাস কৰিব লাগিব যাতে এই মাজৰ 7 টো আহে। ইয়াত চোৱা
18 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব আমাৰ 19 হ'ব আকৌ 18 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 17 হ'ব ইয়াত চোৱা ইয়াত ওলাইছে 19 ইয়াত আছে নেকি নাই 17 ও ইয়াতে নাই গতিকে এক নাম্বাৰটো এটো দি নহব হল প্লাস বা মাইনাস কৰি কি হ'ব লাগিব মধ্যপৰ্ত হ'ব লাগিব ইয়াত চোৱা মধ্যপৰ্ত অহা নাই মধ্যপৰ্ত 7 আছে ইয়াত ওলাইছে 19 17 গতিকে এক নাম্বাৰটো দি নহব তাৰ পিছত চোৱা এইটো 9 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব আমাৰ 9 minus 2 কৰিলে কিমান হ'ব 7 হ'ব হয়নে গতিকে 9 minus 2 কৰিলে আমাৰ 7 ওলাইছে আৰু এই 7 টো মাজত আছে নে নাই আছে গতিকে বাকি বিলাক আমাৰ আৰু চাবই না লাগে কি পালো আমি যে 9 ৰ পৰা 2 মাইনাস কৰিহে আমি 7 পাও গতিকে এই 7 টোক আমি 7 নিলিখি কি লিখি দিম এই 9 minus 2 লিখি দিম কাৰণ 9 minus 2 মানে 7 একেই বস্তু গতিকে এইটোক আমি কেনেকে লিখিম 6x square as it is একে আছে তাৰ পিছত এই মাজৰ 7 টো 7 নিলিখি কি লিখিম আমি 9 minus 2 9 minus 2 হল লগত কি আছিল আমাৰ এটা x টো দিব লাগিব লাষ্টত কি আছে -3 বুজি পাইছা ইয়াত ফাৰ্ষ্টৰ টো আৰু লাষ্টৰ টো একেই আছে অকল মাজত এই 7 টো ভাঙি পিনে কি লিখা হৈছে আমাৰ 9 minus 2 লিখা হৈছে হল এতিয়া কি কৰিবা 6x square এই মাইনাস দি গোটেইখিনি পূৰণ কৰি দিম ইয়াত মাইনাস এ প্লাস এ কি হ'ব মাইনাস 9 এর লগত ax পূরণ করলে 9x হবো তার পিছত এই মাইনাস পূরণ করলে কি হবো প্লাস 2 এর লগত x পূরণ করলে কি হবো 2x -3 ইয়াত সব বস্তুবিলাক আমি একেবারে ভাঙি পেলাই কৰি আছো যাতে সকলোৱে বুজি পায় সো ভিডিওটো অলপমান লং হ'ব পাৰে তাৰ পিছত কি কৰিবা এই প্ৰথম দুটা পদৰ পৰা কমন লম আমি আৰু এই লাষ্টৰ দুটা পদৰ পৰা কি কৰিম কমন লম সো কমন মানে কি কমন মানে হল মিল থকা ইয়াত 6 আছে ইয়াত আছে 9 গতিকে এই 6 আৰু 9 ৰ মাজত কমন কি আছে এটো আমাৰ বিচাৰি উলিয়াব লাগে 6 মানে কি 6 মানে হৈছে কি 6 মানে হৈছে 2 into 3 হয়নে তাৰ পিছত এই 9 মানে কি 9 মানে হৈছে কি 3 into 3 ইয়াত 6 ৰ মাজত 3 আছে 9 ৰ মাজতে কি আছে আমাৰ 3 আছে তাৰ মানে আমি ক'ব পাৰো 6 ৰ মাজত এটা 3 সমাই আছে 9 ৰ মাজতে এটা 3 সমাই আছে তাৰ মানে কি ক'ব পাৰো দুয়োটাৰ মাজতে 3 আছে তাৰ মানে 3 কমন আছে আমাৰ সো 3 টো আমি কি কৰিব পাৰো দুয়োটাৰ পৰা কমন লব পাৰো হল 3 টো কমন ললো তাৰ পিছত ইয়াত x স্কয়াৰ ইয়াত আছে x তাৰ মানে এটো দেখা পাই আছে যে ইয়াতে x আছে ইয়াতে x আছে তাৰ মানে দুয়োটাতে x আছে তাৰ মানে কমন আছে x এটা কমন আছে তাৰ পিছত ইয়াত কি থাকিব তাৰ মানে আমাৰ 3x কমন আহিল তাৰ পিছত বাকি থাকিল কিমান ইয়াত 6 ৰ পৰা আমি 3 কমন লৈছো তেনেহলে ইয়াত থাকিব কি আমাৰ ইয়াত থাকিব কি এই 3 ৰ লগত কি পূৰণ কৰিলে এই 6 হ'ব এটো থাকিব 3 ৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব 3 ৰ লগত 2 পূৰণ কৰিলে 6 হ'ব তাৰ পিছত ইয়াত x স্কয়াৰ আছিল তাৰ মানে দুটা x আছিল তাৰ পৰা আমি এটা x কমন লৈছো তেনেহলে বাকি থাকিল আৰু এটা x হল তাৰ পিছত কি আছে আমাৰ মাইনাস দিম এই 9 ৰ পৰা কি কমন লৈছো আমি 3 কমন লৈছো এই 3 ৰ লগত কি পূৰণ কৰিলে এই 9 হ'ব এটো ইয়াত লিখিব লাগিব সো 3 ৰ লগত কি পূৰণ কৰিলে 9 হ'ব 3 ৰ লগত 3 পূৰণ কৰিলে 9 হ'ব তাৰ পিছত ইয়াত আছে x টো আমি কমন লৈছো অলৰেডি x আৰু 9 ইয়াত গতিকে অকল কি থাকিব 3 থাকিব বুজি পাইছা এটো কয় কমন লোৱা তাৰ পিছত সেম ভাবে আমি এটো কমন লম কি আছে প্লাস দিম মাইনাস থাকিলে মাইনাস দিম ইয়াত ইয়াত আছে 2 ইয়াত আছে 3 তাৰ মানে মিল নাই ইয়াত আছে x ইয়াত x নাই তাৰ মানে x মিল নাই তাৰ মানে মিল নাই মানে কি একো কমন নাই এটো মনত ৰাখিবা যদি একো কমন না থাকে তেনেহলে তাৰ পৰা কি কমন যাব 1 কমন যাব তেনেহলে ইয়াত কি কমন যাব 1 কমন যাব ব্র্যাকেটত থাকিব কি ইয়াত ব্র্যাকেটত কি থাকিব হেটো ইমান ভাবিব না লাগে প্ৰথম ব্র্যাকেটত যেটো আহিছে হেটো ইয়াত চাই লিখি দিলে হৈ যাব প্ৰথম ব্র্যাকেটত কি আহিছে আমাৰ 2
x minus 3 হল তাৰ মানে প্ৰথম ব্ৰ্যাকেটত যেটো আহিব সেই বস্তুটো এই ব্ৰ্যাকেটতে বহিব হল তাৰ পিছত চোৱা 2x minus 3 2x minus 3 দুটা ডাবল আছে এই ডাবল বস্তুটো কি কৰিব লাগিব এটা লিখিব লাগিব তাৰ মানে দুটা মিলি এটা লিখিব লাগিব তেনেহলে কি কৰিম আমি 2x minus 3 এই দুটাৰ পৰা এটা লিখিলো তাৰ মানে আকৌ কমন ললো তাৰ পিছত থাকিল কি আমাৰ ইয়াত 3x আৰু ইয়াত থাকিল কি এটা +1 সো 3x + 1 এটো এনেকে ব্র্যাকেট দি দিবা হল তাৰ পিছত কি কৰিব লাগিব যেহেতু আমাক কি কৈছে ইয়াত চোৱা শূন্য উলিওৱা বুলি কৈছে সো কি কৰিব লাগিব তেনেহলে এইখিনি পাৰ্ট এবাৰ শূন্য ধৰিব লাগিব আকৌ এইখিনি পাৰ্ট এবাৰ শূন্য ধৰিব লাগিব সো বাকিখিনি আমি এইপিনি কৰি দিছো সো কি কৰিম এতিয়া আমি 2x minus 3 equal 0 0 কি কাৰণে ধৰিলো কাৰণ আমাক 0 ধৰিব কৈছে শূন্য বুলি কৈ দিছে যে শূন্য উলিওৱা তেনেহলে শূন্য ধৰিব লাগিব ইকুৱেল এইখিনি এবাৰ শূন্য আকৌ এইখিনি এবাৰ শূন্য অর এটো মানে কি অর নাইবা 3x + 1 equal শূন্য কারণ শূন্য উলিয়াব দিছে এতিয়া আমি কি কৰিম ইয়াৰ পৰা x ৰ মানটো ওলাই দিম x ৰ মান কেনেকৈ ওলাব লাগিব সাইড চেঞ্জ কৰিলে হল ইয়াত 2x minus 3 কো এই পিনে আহি কি হ'ব +3 হৈ যাব ইয়াত x এর লগত যেহেতু 2 টো পূরণ হৈ আছে এটি কি হ'ব হরণ x = কি হ'ব 3/2 মনত ৰাখিবা পূরণ থাকিলে এই তলত গৈ বহিব 2 টো হরণ হৈ যাব তাৰ মানে তাৰ পিছত ছয়টো কি হ'ব আমাৰ একে প্ৰসেসত 3x + 1 তো কি হ'ব -1 তাৰ মানে উল্টা হৈ যাব প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস পূরণ থাকিলে হরণ তাৰ মানে উল্টা তাৰ পিছত ইয়াত x এর লগত 3 টো পূরণ হৈ আছে পূরণ যদি আছে তেনেহলে কি হৈ যাব হরণ হৈ যাব x = কি হ'ব -1/3 হৈ যাব গতিকে শূন্য দুটা আমি কি পালো এটা পালো আমি 3/2 আৰু অন্যটো কি পালো আমি -1/3 এই দুটাই কি আমাৰ শূন্য সো শূন্য উলিয়াব দিছিল আমি শূন্য ওলাই দিলো তাৰ পিছত কি কৈছে কোশ্চেনত এই শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এতিয়া কি কৰিব লাগিব এই শূন্য আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব ইয়াতে তোমালোকে লাষ্টত লিখি দিবা যে শূন্য দুটা হল শূন্য দুটা কি কি এটা হল 3/2 আৰু -1/3 এই দুটা কি আমাৰ শূন্য বুজি পাইছা এই দুটা সব প্ৰশ্নৰ এইখিনিৰ আনসাৰ হৈ গল আকৌ এই শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব নেক্সট স্টেপটো চোৱা এইখিনি মহাৰি দিছো তোমালোকে এইখিনি লিখাৰ পিছত এই পেনে এইখিনি লিখিবা সো এতিয়া আমি কি কৰিম সত্যাপনটো কৰিম সত্যাপনটো চাবা সত্যাপন সো সত্যাপন কেনেকৈ কৰিব লাগে যদি তোমালোকে আমাৰ আগৰ ভিডিওবিলাক চাই থাকা তেনেহলে চাবা তাতে দুটামান ফৰ্মুলা দিছিলো এটা আছিল আলফা প্লাস বিটা আৰু এটা আছিল কি আলফা ইনটু বিটা তথাপি ইয়াত আমি কৈ আছো যে সত্যাপনটো কেনেকৈ কৰিব লাগে যে জি দুটা আমি শূন্য পালো 3/2 -1/3 এই দুটা শূন্য কি কৰিব লাগিব এবাৰ প্লাস কৰিব লাগিব আৰু এবাৰ ইনটু কৰিব লাগিব তাৰ মানে পূৰণ কৰিব লাগিব ইয়াত জি দুটা শূন্য পাইছো 3/2 -1/3 এই দুটা শূন্য কি কৰিব লাগিব এবাৰ প্লাস কৰিব লাগিব আৰু এবাৰ ইনটু কৰিব লাগিব আমাৰ সত্যাপন হৈ যাব এইখিনি কাম সত্যাপন সো তেনেহলে কি কৰি দিম আমি এই শূন্য দুটা এবাৰ যোগ কৰি দিম আৰু এবাৰ পূৰণ কৰি দিম হৈ যাব তো লিখিম আমি কি শূন্য দুটাৰ সমষ্টি সমষ্টি মানে কি যোগফল শূন্য দুটাৰ যোগ কৰি দিম
কি আছে অন্য দুটা এটা আছে 3/2 প্লাস সমষ্টি যেহেতু কৈ আছে যোগ কৰিব লাগিব আৰু অন্যটোকে -1/3 হল মাইনাস থাকিলে তো ব্র্যাকেট দিবই লাগিব তার পিছত 6 টোক আমি কি লিখিব পাৰো 3/2 প্লাস এ মাইনাস এটো হ'ব -1/3 এতিয়া সোয়া এলসিএম কি হ'ব 2 আৰু 3 এর এলসিএম কি হ'ব যেহেতু 2 3 এর ভিতৰত ভাগ না যায় গতিকে কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 লগত 3 পূৰণ কৰিলে কি হ'ব 6 হ'ব আকৌ এই 3 এর লগত এই 3 টো পূৰণ কৰিব লাগিব কি হ'ব 9 হলে 2 * 1 কৰিব লাগিব এইটো তেনেহলে কিমান হ'ব মাজত মাইনাস আছে মাইনাসটো দিব লাগিব 2 এর লগত 1 পূৰণ কৰিলে কি হ'ব আমাৰ 2 হ'ব হলে বুজি পাইছা এটো কোৱা হয় এলসিএম কি কৰা হৈছে তলত 2 এর লগত 3 পূৰণ কৰি 6 হৈছে 3 এর লগত 3 পূৰণ কৰি 9 হৈছে 2 এর লগত 1 পূৰণ কৰি 2 হৈছে ইয়াৰ পিছত কি কৰিম আমি 9 - 2 মানে কি আমাৰ 7 ডিভাইডেড বাই 6 এতিয়া তোমালোকক ফর্মুলাটো কি দিছিল শূন্য দুটাৰ সমষ্টিৰ আগৰ ভিডিওটো অকনমান চাই লবা তাতে দিয়া আছিল ভালকে ডিটেইলছত যে শূন্য দুটাৰ সমষ্টিৰ ফর্মুলা আছিল এনেকুৱা -b/a এটো আছিল আমাৰ ফর্মুলা আৰু এতিয়া লক্ষ্য কৰিবা আমাৰ সমীকৰণটো কি আছিল সমীকৰণটো অকনমান লিখি লৈছো আমি 6x² - 7x - 3 এটো সবাই এনেকে দ্বিতীয় নাম্বার লাইনত এনেকে ঠিক কৰি লোৱা আছিল এটো আছিল আমাৰ a এর মান এটো হল b এর মান এটো হল c এর মান হল ইয়াত -b/a আছিল কি আমাৰ শূন্য দুটাৰ সমষ্টিৰ ফর্মুলা ইয়াত সব b মানে কি ওলাইছে আমাৰ b মানে কি আছে b মানে আমাৰ -7 আছে কিন্তু ইয়াত ওলাইছে কি আমাৰ +7 গতিকে এটোক আমাক কি কৰিব লাগিব এনেকে লিখিব লাগিব যদি এনেকে থাকে যে ইয়াত আছে মাইনাস কিন্তু ওলাইছে প্লাস যদি এনেকুৱা থাকে তেনেহলে কি কৰিবা তোমালোকে বাহিৰত এটা মাইনাস লিখিবা আৰু ভিতৰত কি কৰি দিবা আৰু এটা মাইনাস দি 7 লিখি দিবা যেটো মান থেকে বেটো লিখি দিবা ইয়াত সব মাইনাস মাইনাস পূৰণ কৰি আকৌ উপৰটো হৈ যাব প্লাস হৈ যাব আৰু তলত কি আছে আমাৰ 6 বুজি পাইছা এতিয়া এইটো আমি কি লিখিব পাৰো তলতে লিখি দিছো ইয়াত ছোৱা মাইনাস আৰু এই -7 টো কারমান -7 মানে কি আছে ইয়াত b আছে হয়নে ডিভাইডেড বাই 6 মানে কি 6 মানে কি আমাৰ a হল গতিকে শূন্য দুটাৰ সমষ্টি -b/a আমাৰ আহি গল এইটো আছিল কি আমাৰ ফর্মুলা এই কারণে -b/a টো এনেকে আনিব লাগিব ইয়াত সব এটা বস্তু লক্ষ্য কৰিবা ইয়াত আছিল প্লাস কিন্তু সমীকৰণত আছিল মাইনাস সেই কারণে কি করেছিল আমি বাহিৰত এটা মাইনাস দি ভিতৰত এটা মাইনাস দি আমি বস্তুটো লিখিছিলো কারণ মাইনাস মাইনাস পূরণ কৰি আকৌ উপৰৰ এই প্লাসটো আহি যাব আৰু তলত 6 ঠিকই আছিল হল এটো হল শূন্য দুটাৰ সমষ্টি তাৰ মানে যোগফল তাৰ পিছত কি কৰিব লাগিব এতিয়া শূন্য দুটা পূৰণ কৰিব লাগিব এতিয়া কি কৰিম আমি শূন্য দুটাৰ গুণফল এইখিনি আকৌ মোহাৰি দিছো এইখিনি লিখাৰ পিছত তাৰ পিছত লিখিবা এইখিনি এটা কি কৰিম আমি শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা কি আছিল শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল তাৰ মানে কি কৰিব লাগিব শূন্য দুটা গুণ কৰিব লাগিব পূৰণ কৰিব লাগিব শূন্য দুটা কি আছিল আমাৰ 3/2 into অন্যটো কি আছিল -1/3 -1/3 মাইনাস থাকিলে ব্র্যাকেট দিবই লাগিব এতিয়া সোয়া 2 into 3 কৰিলে কি হ'ব আমাৰ 6 প্লাস এ মাইনাস কি হ'ব মাইনাস 3 into 1 কৰিলে কি হ'ব 3 ইয়াত সো এটো কটাকটি কৰিব নালাগে ইয়াত এই -3 টো কার মান -3 টো কার মান c এর মান গতিকে -3 এর জায়গাত আমি কি লিখিব পাৰো আমি c লিখি দেব পাৰো ডিভাইডেড বাই 6 টো কার মান এর মান
গতিকে 6 ৰ ঠাইত লিখিব পাৰো আমি a আৰু তোমালোকক চাবা নোট দিছিলো আমি কি যে শূন্য দুটাৰ গুণফলৰ ফৰ্মুলা আছিল এনেকা c/a ইয়াত c/a আমাৰ আহি গৈছে ইয়াত পূৰণ হৰণ এই কাৰণে কৰা নাই কাৰণ ইয়াত আমাৰ ঠিকই আছে সমীকৰণত 3 আছে ইয়াত 3 আহিছে আমাৰ সমীকৰণত 6 আছে ইয়াত 6 আছে আমাৰ গতিকে ঠিকই আছে যাৰ কাৰণে আমাক ইয়াত পূৰণ চৰণ একো কৰিব নালাগে সো এবাৰ কি কৰিলো শূন্য দুটাৰ সমষ্টি কৰিলো আৰু এবাৰ শূন্য দুটাৰ গুণফল কৰিলো এইটোই হল সত্যাপন কৰা সো আশা কৰো ভিডিওটো বুজি পাইছা যদি ভিডিও ভাল লাগে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তাৰ সমাধান দিবলৈ ধন্যবাদ